নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ বহি চোৱাৰ কাম সম্পূৰ্ণ হৈছে অৰ্থাৎ সমাপ্ত হৈছে আৰু তোমালোকলৈ এটা নোটিছ আহি পৰিছে সেৱাৰ ফালৰ পৰা এজ অফ April 8 2025 the evaluation of answer sheet for the Assam High School Leaving Certificate SSLC 2025 examination has been completed অৰ্থাৎ ইয়াতে কোৱা হৈছে যে ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ বহি চোৱাৰ কাম সম্পূৰ্ণ হৈছে কমপ্লিট হল আৰু নেক্সট আছে the board of secondary education Assam SEBA is expected to announce the result soon অৰ্থাৎ ইয়াতে কৈছে যে অতি সোনকালে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব অৰ্থাৎ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট অতি সোনকালে ঘোষণা কৰিব এই 2-3 দিনৰ ভিতৰতে ঘোষণা কৰিব হাই সেকেন্ডাৰী অৰ্থাৎ এইচএছ চূড়ান্ত পৰীক্ষাৰ উত্তৰ বহি চোৱাৰ কাম কমপ্লিট হৈছে নে নাই এইটো ভিডিঅ'ৰ শেষত জনাম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা লগতে যদি এই চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা কাৰণ আমি এই চেনেলটো এন ধৰণৰ জৰুৰী ইনফৰমেশনবোৰ সময়মতে আপলোড কৰি থাকো 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয় 3 মাৰ্চত শেষ হৈছিল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু ইতিমধ্যে পৰীক্ষা শেষ হোৱাৰ 1 মাহ হ'ল আৰু তোমালোকৰ ঐমাৰ্চিক কম্পিউটাৰৰ জৰিয়তে চেক কৰা হৈছিল সেই কাৰণে ইতিমধ্যে তোমালোকৰ উত্তৰ বহি চোৱাৰ কাম কমপ্লিট হল এই বছৰ ধাৰণা কৰা হৈছে যে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিব ইয়াৰ একমাত্ৰ কাৰণটোৱে হৈছে যে আগৰ বছৰ বুৰত মেট্ৰিক পৰীক্ষাত পাছ কৰিবলৈ হলে থিয়ৰী আৰু এমচিইউত কেৱল মাত্ৰ 30 নম্বৰ পালে উত্তীৰ্ণ হৈছিল কিন্তু 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে থিয়ৰী আৰু এমচিইউত এক্সট্ৰাকৈ নম্বৰ পাই উত্তীৰ্ণ হ'ব লাগিব যদি কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে এমচিইউত নাইবা থিয়ৰীত 13 নম্বৰৰ পৰিৱৰ্তে 12 নম্বৰ পায় তেনেহলে তেওঁক মেট্ৰিক পৰীক্ষা 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ফেল কৰা বুলি ঘোষণা কৰা হ'ব এতিয়া আগবাহু 2025 বৰ্ষৰ এইচএছ অৰ্থাৎ হাই সেকেন্ডাৰী পৰীক্ষাৰ বহি চোৱাৰ কাম কমপ্লিট হল নে নাই এজ অফ April 8 2025 the Assam Higher Secondary Education Council ASEC has not officially confirmed the completion of the answer sheet evaluation for the higher secondary HS second year examination conducted from February 13 to March 17 2025 অৰ্থাৎ ইয়াতে কোৱা হৈছে যে এইচএছ অৰ্থাৎ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা যি উত্তৰ বহি চোৱাৰ কাম এতিয়ালৈকে অফিচিয়েলি কনফাৰ্ম কৰা নাই যে এই বহি চোৱাৰ কাম কমপ্লিট হৈছে অতি শীঘ্ৰে তোমালোকৰ এই উত্তৰ বহি চোৱাৰ কাম কমপ্লিট হ'ব তাৰ পিছৰে তোমালোকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু এই এপ্ৰিল মাহতে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰাৰ সম্ভাৱনা আছে অৰ্থাৎ এই 2-3 দিনৰ ভিতৰতে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে আৰু ইয়াৰ পিছতে এইচএছ অৰ্থাৎ হাই সেকেন্ডাৰী পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতে 2025 বৰ্ষৰ হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত এই নোটিছৰ আপডেট তোমালোকক দিলো যদি আপডেটটো শুনি ভাল পালা তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো বন্ধুবোৰক শ্বেয়াৰ কৰি যদি কোনোবাই চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থোৱা ধন্যবাদ